মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি মেথছৰ নতুনকৈ এটা সিৰিজ ষ্টাৰ্ট কৰিছোঁ য'ত আমি অসমৰ যিমানখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সকলোবিলাক ডিছকাছ কৰিম আমি টোটেল মিনিমাম আমি 30খন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম 30খন মেথছৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম প্ৰিভিয়াছ ইয়াৰৰ য'ত আমাৰ এডিআৰই 10খন কুৱেশ্যন পেপাৰ থাকিব আসাম পুলিচৰ কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম ডিএছএছ আৰু ডিএমই কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম টেটৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম আৰু যিবিলাক আমাৰ ডিপাৰ্টমেণ্টেল এক্সাম কণ্ডাক্ট কৰিছিল আগতে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ সকলোবিলাক ডিছকাছ কৰিম টোটেল নাম্বাৰটো যদি আপোনালোকে কাউণ্ট কৰে ইয়াৰ পৰা 30খনতকৈ অধিক কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম মিনিমাম 30খন কুৱেশ্যন পেপাৰ বুলি মই আপোনালোকক কৈছোঁ এই যেটো মেথছৰ সিৰিজ হয় এই মেথছৰ সিৰিজটো আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব এই সিৰিজটোৱে আপোনালোকক এক্সামত বহুত বেছি মাৰ্কছ স্ক'ৰ কৰাত সহায় কৰিব এই সিৰিজটোৰ পৰা আমি গম পাম যে আসলতে অসমৰ যিবিলাক কম্পিটিটিভ এক্সাম আছে যিবিলাক চাকৰি এক্সাম আছে এই চাকৰি এক্সামত মেথছৰ কেনেকুৱা ধৰণৰ পেটাৰ্ণত কুৱেশ্যনবিলাক আহে মেথছৰ কোনটো লেভেলৰ কুৱেশ্যনবিলাক আহে আৰু প্ৰত্যেকটো প্ৰশ্নৰ সৈতে মই যেতিয়া এইটো কথা কৈছোঁ আপোনালোকক প্ৰত্যেকটো প্ৰশ্ন প্ৰত্যেকটো কুৱেশ্যনৰ সৈতে আপোনালোকৰ 100% কনসেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ হ'ব এই কথাটো মই মাত্ৰ আপোনালোকক কোৱা নাই যেতিয়া মই আপোনালোকক কৈছোঁ যে এটা এটা প্ৰশ্নৰ সৈতে আপোনালোকৰ 100% কনসেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ হ'ব এইটো মই আপোনালোকক ডাঠি কৈছোঁ যেতিয়া আপোনালোকে এই ক্লাছটো চাব প্ৰত্যেকটো প্ৰশ্নৰ সৈতে আপোনালোকৰ কনসেপ্টবিলাক ক্লিয়াৰ হ'ব হেতু আপুনি নিজে প্ৰত্যেকটো প্ৰশ্ন কৰি গৈ থাকোতে অনুভৱ কৰিব তো এই সিৰিজটো যদিহে মই এই সিৰিজটো মই কমপ্লিট কৰিবলৈ হলে অলপমান আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব আপোনালোকৰ সাপোৰ্টৰ প্ৰয়োজন হ'ব মই বৰ্তমান নকওঁ যে আপোনালোকে এটা কমেন্ট কৰি দিয়ক ভিডিওটো লাইক কৰক বুলি মই এতিয়া নকওঁ আপোনালোকে নিজে ক্লাছবিলাক চাওক যদিহে ক্লাছটো ভাল পায় তেতিয়া আপোনালোকে জনাব যে এটলিষ্ট ক্লাছটো ভাল পাইছে বা কনসেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হৈছে যদিহে আপোনালোকে জনায় তেতিয়াহে মই কন্টিনিউ কৰিম আপোনালোকৰ যদি লাভ হৈছে তেতিয়াহে মই কন্টিনিউ কৰিব পাৰিম অন্যথা মই কেনেকৈ কন্টিনিউ কৰিম তো যদিহে ভাল পায় তেতিয়া মোক জনাবলৈ নাপাহৰিব ঠিক আছে বহুত বেছি ভাল সিৰিজ এটা আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ তো এতিয়া সময় নষ্ট নকৰি আমি প্ৰথমটো কুৱেশ্যন কৰোঁগে বলক এই যেটো আমাৰ সিৰিজৰ সেকেন্ড ক্লাছ হয় আজিৰ ক্লাছটো আমাৰ সেকেন্ড ক্লাছ হয় ইয়াৰ আগত আমি ফাৰ্স্ট ক্লাছটো কৰিছোঁ আৰু ফাৰ্স্ট ক্লাছত আমি এডিআৰই যিখন আমাৰ কুৱেশ্যন পেপাৰ আছিলে এডিআৰই 2.0 আমাৰ পেপাৰ 4 যেটো আমাৰ পেপাৰ 4 আছিলে মানে গ্ৰেজুৱেচন লেভেলৰ কুৱেশ্যন পেপাৰ আছিলে তাত আমি অলৰেডি 15টা কুৱেশ্যন আমি অলৰেডি সলভ কৰিছোঁ অলৰেডি 15টা কুৱেশ্যন সলভ কৰিছোঁ আৰু বাকি ৰিমেইনিং 15টা কুৱেশ্যন আজি আমি ডিসকাস কৰিম ঠিক আছে তো এটো আমি এডিআৰই 2.0 পেপাৰ 4 কুৱেশ্যন পেপাৰ হয় ঠিক এতিয়া আমাৰ ওচৰত প্ৰশ্ন আছে কি দা প্ৰডাক্ট অফ ৰুটস অফ দা কোৱাড্ৰেটিক ইকুৱেশ্যন যেটো আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া আছে কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি যাৰ মেক্সিমাম পাৱাৰটো 2 থাকে চাও ইয়াত x আছে x ৰ মেক্সিমাম পাৱাৰ কিমান আছে 2 আছে তো ইয়াক কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয় ঠিক আছে তো ইয়াৰ প্ৰডাক্ট অফ দা ৰুটস মানে ইয়াৰ যিবিলাক ৰুটস ওলাব আমাৰ ইয়াৰ যিবিলাক x ৰ মান ওলাব তাৰ প্ৰডাক্টটো মানে পূৰণফলটো ওলাব দিছে যেতিয়া আমাক কোৱাড্ৰেটিক ইকুৱেশ্যন এটা এটো একেবাৰে সহজ কানে অসমীয়াত মই লিখা নাই বাকিবিলাক চাও মই অসমীয়াটো লিখিছো তো হেতু চিন্তা নকৰিব অসমীয়া মাধ্যমতো মই লিখিছো এতিয়া যেতিয়া আমাক কোৱাড্ৰেটিক ইকুৱেশ্যন এটা দিয়া থাকিব তাৰ যেতিয়া প্ৰডাক্টৰ কথা ক'ব এটো একেবাৰে সিম্পল হয় তো আমি প্ৰডাক্ট ওলাবলৈ হলে মই এই লাইনটো লিখি দিছো প্ৰডাক্ট অফ ৰুটস ওলাবলৈ হলে আমি কি কৰিব লাগে আমি মাত্ৰ c/a কৰিব লাগে তো c মানে কি হয় এটো মই অলপমান তলত লৈ যাম c মানে কি হয় তো এটো ইয়াৰ আসলতে ইয়াৰ ফৰ্মটো এটো হয় ax² + bx + c = 0 তাৰ মানে মই ইয়াৰ পৰা এটো কথা ক'ব পাৰিম যে c মানে কি হ'ব c মানে 6 হ'ব c মানে 6 হ'ব ঠিক আছে a মানে কিমান হ'ব a মানে 2 হ'ব a মানে হৈ যাব 2 তো মই ইয়াত বহাই দিম c মানে 6 বহাম a মানে 2 বহাম তাৰ মানে ইয়াৰ ভ্যালুটো হৈ যাব 3 অপচন বি টো হ'ব কাৰেক্ট আনসাৰ একেবাৰে সিম্পল হয় মোৰ দেন সিম্পল হয় মই কি ক'লো আপোনালোকক যেতিয়া আমাৰ ওচৰত কোৱাড্ৰেটিক ইকুৱেশ্যন এটা দিয়া থাকিব কোৱাড্ৰেটিক ইকুৱেশ্যনৰ সাধাৰণ ৰূপটো এটো হয় ax² + bx + c = 0 তো ইয়াৰ প্ৰডাক্ট ওলাবলৈ দিলে আমাৰ ইয়াৰ ৰুটছৰ প্ৰডাক্ট ওলাব দিলে মাত্ৰ c/a কৰিম তো c মানে কি হ'ব c মানে 6 হ'ব a মানে 2 তো b মানে কিমান হ'ব ইয়াত b মানে কিমান হ'ব b মানে -5 হ'ব যেটো মাইনাস আছে গতিকে -5 বুলি কম ঠিক আছে তো c/a মাত্ৰ আমি কৰি দিছো ঠিক আছে তো একে এই প্ৰশ্নটোৱে আৰু এটা প্ৰশ্ন আমাৰ এটো এক্সামৰ কুৱেশ্যন পেপাৰত আহিছে হেতু হৈ গল আমাৰ এটো কত গল হেতু চাও একেটা আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া আছে একে ধৰণৰ আমাৰ পুনৰবাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া আছে ইয়াৰ বৰ্তমান প্ৰডাক্ট নালাগে ইয়াৰ সাম লাগে ইয়াৰ যোগফলটো লাগে আমাক তো আমি কি কৰিম পুনৰবাৰ
আমি প্ৰডাক্ট ওলোৱাটো আমি গম পালোঁ c/a হয় যদিহে আমাৰ সাম অফ দা ৰুটছ ওলাব দিয়ে যদি আমাক সাম অফ দা ৰুটছ ওলাব দিয়ে তাৰ কাৰণে আমাৰ ওচৰত ফৰ্মুলা আছে -b/a কি আছে ফৰ্মুলাটো আমাৰ ওচৰত ফৰ্মুলাটো আছে -b/a ইয়ালৈকে ক্লিয়াৰ তো পুনৰবাৰ আমি ইয়াত ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 এইটো আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ সাধাৰণ ৰূপ হয় তো ইয়াৰ পৰা b ভ্যালুটো কিমান হ'ব b ভ্যালুটো -5 হ'ব চাওক b ভ্যালুটো -5 গতিকে আগৰ পৰা আমাৰ ফৰ্মুলাত এটা মাইনাস আছে পুনৰবাৰ b ভ্যালুত আমি -5 বহালো ইয়ালৈকে ক্লিয়াৰ একে ধৰণে আমাৰ ওচৰত a ভ্যালুটো কিমান হৈ যাব a ভ্যালুটো আমাৰ 2 হ'ব চাওক স্পষ্টকৈ আমাৰ মেনশন কৰা আছে তো a ভ্যালুটো আমি 2 বহালো ক্লিয়াৰ তো এতিয়া আমাৰ এই মাইনাসে নাম্বাৰটো প্লাস হৈ যাব 5/2 হ'ব অপচন সি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব একেবাৰে সিম্পল হয় কোৱাড্ৰেটিক ইকুৱেশ্যন বিলাকৰ ৰুট কেনেকৈ ওলাব লাগে হেতু আমি আগতে ডিসকাস কৰিছো সিস্টেমেটিক্যালি আৰু আমাৰ ট্ৰিক্সৰ সহায়তো ডিসকাস কৰিছো শৰ্টকাটত কেনেকৈ ওলাব লাগে হেতু ডিসকাস কৰা আছে আমাৰ পেইড কোৰ্সত ঠিক আছে তো মই আশা কৰিছো এই দুটা কোৱেশ্যন আপোনালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হ'ল কোনো কনফিউজন নাই যেতিয়া আমাক মই অলপমান দুবাৰ তিনিবাৰ এক্সপ্লেইন কৰিছো যেতিয়া আমাক সাম ওলাব দিব আমি -b/a ফৰ্মুলাটো ইউজ কৰিম আৰু যেতিয়া আমাক কোৱাড্ৰেটিক ইকুৱেশ্যনৰ প্ৰডাক্ট ওলাব দিব পূৰণফল ওলাব দিব আমি c/a ফৰ্মুলাটো ইউজ কৰিম প্ৰডাক্টৰ কাৰণে c/a আৰু যোগফলৰ সামৰ কাৰণে -b/a ইয়াৰলৈকে ক্ৰিস্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট 25 নম্বৰ কোৱেশ্যনটো মই এটা আপোনালোকক হোমৱৰ্ক হিচাপে কৰিব দিছিলো ইয়াৰ আগৰ ক্লাছত আৰু এই একেই প্ৰশ্নটো আমাৰ এডিআৰই 1 তো আহিছে এই প্ৰশ্নটো আমাৰ এডিআৰই 1 আৰু আসাম পুলিচৰ এখন কোৱেশ্যন পেপাৰতো আহিছে তাৰ মানে এই প্যাটাৰ্নৰ কোৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো এডিআৰই 2 কোৱেশ্যন হয় বৰ্তমান আমি এডিআৰই 2 সলভ কৰি আছো হয়নে এডিআৰই 2 হয় তো আমাক কি কৈছে যে 72 টফিজ were distributed to some boys in a group এটা গোটত একাংশ লৰাক 72টা টফি মানে মৰ্টন বিতৰণ কৰিলে ঠিক আছে কিমানটা বিতৰণ কৰিলে টোটাল আমাৰ 72টা বিতৰণ কৰিলে ইয়ালৈকে ক্লিয়াৰ আমাক কৈছে কি each boy in the group got twice as many of the toffees as the number of boys যে গোটৰ প্ৰতিজন লৰাই এই যে আমাৰ গ্ৰুপ আছিল লৰাৰ গ্ৰুপৰ প্ৰত্যেকজন লৰাই কিমানকে টফি পালে টোটাল লৰা যিমান আছিল হে টোটাল লৰাতকে দুগুণ টফি পালে টোটাল যিমানটা লৰা আছিল তাতকে দুগুণ পালে যদিহে মই কওঁ যে গোটৰ লৰাৰ সংখ্যাটো ওলাব দিছে যদি মই লৰাৰ সংখ্যাটো x বুলি ধৰো যদিহে মই লৰাৰ সংখ্যাটো x বুলি ধৰো তেনেহলে প্ৰত্যেকজন লৰাই each boy got কিমানটা টফি পালে each boy got কিমান টফি পাব twice x টা টফি পাব হেতু কথা আমাক স্পষ্টকৈ দিয়া আছে আকৌ এবাৰ কম বহুতৰ কনফিউজন লাগিলে হেকাৰণে আকৌ এবাৰ কম টোটাল আমাৰ 72টা টফি আছে টোটাল মৰ্টন কিমানটা আছে টোটাল আমাৰ 72টা মৰ্টন আছে আমাৰ ওচৰত আমাক কৈছে যে প্ৰত্যেকজন লৰাই কিমানটা লৰা আছে আমাৰ গ্ৰুপটোত দিয়া নাই এজন লৰা প্ৰত্যেকজন লৰা মানে ইচ লৰা এজন লৰা প্ৰতিজন লৰাই কিমানটাকে মৰ্টন পালে যিমানটা লৰা আছিল লৰা এক্সটা আছিল হে লৰাৰ দুগুণ পালে চাও লৰাৰ দুগুণ পালে টুৱাইস পালে গতিকে লৰা কিমানটা আছিল লৰা এক্সটা আছিল তাৰ দুগুণ পালে মানে টুৱাইস এক্সটা মৰ্টন পালে ইয়াৰ লগে আমি একো বেলেগ কৰা নাই সিম্পল আমি প্ৰশ্নটোকে এবাৰ ভালকে লিখিছো লৰা এক্সটা আছিল প্ৰত্যেকজন লৰাই কিমানটা টফি পালে লৰাতকে দুগুণ পালে গতিকে টুৱাইস এক্সটা টফি পালে ঠিক আছে ইয়াৰ লগে ক্লিয়াৰ এটা প্ৰশ্নৰ মতে কি হ'ব যে টোটাল লৰা কিমানটা আছিল টোটাল লৰা এক্সটা আছিল এজন লৰাই কিমানটাকে মৰ্টন পালে এজন লৰাই টুৱাইস এক্সটাকে মৰ্টন পালে তো টোটাল কিমানটা মৰ্টন হৈ গল টোটাল 72টা মৰ্টন হৈ গল ক্লিয়াৰ আছে নাই যে টোটাল আমাৰ ওচৰত লৰা কিমানটা আছিল এক্সটা আছিল এটো টোটাল বয়স ঠিক আছে এক্সটা আছিল এজন লৰাই টুৱাইস এক্সটাকে পালে টোটাল আমাৰ 72টা মৰ্টন হল এটা এক্সাম্পল যদি মই দিও যে ধৰক টোটাল 10 জন লৰা আছিল টোটাল 10 জন লৰা এজন লৰাই যদি দুটাকে মৰ্টন পায় টোটাল কিমানটা মৰ্টন আছে কলে দুইটা আপুনি মাল্টিপ্লাই কৰি দিব 10 * 2 কৰিলে 20টা মৰ্টন হৈছে একেটা কনসেপ্ট আমি ইয়াত এপ্লাই কৰিছো টোটাল লৰা কিমানটা আছিল 10টা আছিল টোটাল লৰা কিমানটা আছে xটা আছে এজন লৰাই কেটাকে মৰ্টন পালে দুটাকে মৰ্টন পালে এজন লৰাই কিমানটাকে মৰ্টন পালে টুৱাইস এক্সটাকে মৰ্টন পালে দুইটা মাল্টিপ্লাই কৰি দিলে আমি কিমান পালো টোটাল কিমানটা মৰ্টন আছে টোটাল 20টা মৰ্টন আছে ইয়া টোটাল 72টা মৰ্টন আছে ক্লিয়াৰ হল তো ইয়াৰ পৰা সিম্পলি আমি x ৰ ভ্যালু লাব পাৰিম টুৱাইস x স্কয়াৰ ইয়াত পাৱাৰ 1 আছে পাৱাৰ বিলাক সদায় প্লাস হৈ যায় মাল্টিপ্লাই হলে তো টুৱাইস x স্কয়াৰ হৈ গল ইকুৱেল টু 72 এটো
টুৱাইচ এক্স স্কোৱাৰ ইকুৱেল টু 72 2 এই মাল্টিপ্লাইটো এফালে গ'লে ডিভাইড হৈ যাব গতিকে এক্স স্কোৱাৰৰ ভেলুটো 36 হৈ যাব এক্সৰ ভেলুটো আমাৰ 6 হৈ যাব ঠিক আছে এক্সৰ ৰুট অভাৰ আহি গ'ল আমাৰ 6 হৈ যাব তো অপশ্যন এটো কাৰেক্ট আনসাৰ মই আশা কৰিছোঁ ক্লিয়াৰ আছে মই অলপমান বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে বুজি পালে বুলি মই ধৰিলোঁ ঠিক তাৰ নেক্সট 26 নম্বৰ কুৱেশ্যনটো আমি হেদিনাখনে আপোনালোকক কৈ দিছোঁ ইয়াত পুনৰবাৰ মই অলপকে কৈ দিছোঁ যাতে ৰিভিজন হৈ যায় আপোনালোকৰ আমাক দিয়া আছে sin থিটা ইকুৱেল টু cos থিটা এই সিটো থিটা বুলি ধৰক sin থিটা ইকুৱেল টু cos থিটা দিয়া আছে মানে এই দুটা সমান বুলি দিয়া আছে তেনেহলে আমাৰ 1 প্লাস tan থিটাৰ ভ্যালুটো ওলাব লাগে তো আমি কি গম পাওঁ যে sin থিটা ডিভাইডেড বাই cos থিটা ইকুৱেল টু মই tan থিটা বুলি লিখিব পাৰো এটো একেবাৰে সিম্পল ফৰ্মুলা হয় sin থিটা cos থিটাৰে ডিভাইড কৰিলে আমি tan থিটা পাওঁ ইয়াৰ লাগি ঠিক এতিয়া মই এটোটো কৰিব পাৰিম এই cos থিটাৰ ঠাইত মই sin থিটা বহাব পাৰিম কাৰণ দুইটা সমানে হয় cos থিটা আৰু sin থিটা সমান হয় তো মই cos থিটাৰ ঠাইত sin থিটাই বহাই দিলো ইকুৱেল টু tan থিটা এটা মুখতে কৰিব লাগে মই মাত্ৰ কৈ দেখাই দিছো তো sin থিটা নিজকে এবাৰ যাব তো আমি কি পালো tan থিটাৰ ভ্যালুটো আমি কি পালো 1 পালো তো হেতু কাৰণে মই ইয়াত 1 টো আগৰ পৰা আছে tan থিটাৰ ভ্যালুটো যদি 1 বহাই দিও 1 + 1 মানে 2 হ'ব কাৰেক্ট আনসাৰ অপচন বি টো হ'ব কাৰেক্ট আনসাৰ একেবাৰে সহজ কোৱেশ্চন হয় এটো গ্ৰেজুৱেচন লেভেলৰ কোৱেশ্চন পেপাৰ আমি সলভ কৰি আছো তথাপি যদিহে আমাৰ কনসেপ্টটো ক্লিয়াৰ থাকে কিমান সহজত আমি আনসাৰ বিলাক উলাব পাৰো মই এটো পুনৰবাৰ এক্সপ্লেইন নকৰো কাৰণ এটো আমি ইয়াৰ আগৰ ক্লাছত কৰিছো তাৰ নেক্সট 24 নম্বৰ কোৱেশ্চনটো আমি কৰিম 24 নম্বৰ কোৱেশ্চনত আমাক কি দিয়া আছে যদিহে pn এইবিলাক তলত আছে হা এই p1 টো তলত আছে মই এটো লিখিব নোৱাৰো তলত p1 p2 p3 p4 এনেকে আছে বুজিলে তো যদিহে pn টো ৰিপ্ৰেজেন্ট কৰিছে কি ৰিপ্ৰেজেন্ট কৰিছে প্ৰডাক্ট অফ দা নেচাৰেল নাম্বাৰ যিবিলাক স্বাভাৱিক সংখ্যা আছিল নেচাৰেল নাম্বাৰ মানে কি হয় স্বাভাৱিক সংখ্যা এই pn টোৱে কি ৰিপ্ৰেজেন্ট কৰিছে স্বাভাৱিক সংখ্যাবিলাকৰ পূৰণফল আপোনালোকে লিখি লব পাৰে যে pn টোৱে কি বুজাইছে স্বাভাৱিক সংখ্যাবিলাকৰ পূৰণফল বুজাইছে ঠিক আছে কৰ পৰা এই n মানে কি 1 ৰ পৰা n লৈকে বুজাইছে 1 ৰ পৰা n লৈকে তেনেহলে p1 টোৱে কি বুজাব তো p1 টোৱে 1 এই বুজাব p2 টোৱে কি বুজাই আছে তেনেহলে p2 তে আমাৰ বুজাব 1 into 2 কিয় কৰিছো 1 into 2 ইয়াত স্পষ্টকৈ কৈছে যিবিলাক স্বাভাৱিক সংখ্যা আছে তাৰ পূৰণফল প্ৰডাক্ট তো p2 মানে দুটা স্বাভাৱিক সংখ্যা আছে 1 আৰু 2 আছে তো দুইটাৰ প্ৰডাক্ট বুলি কৈছে গতিকে আমি পূৰণ কৰিছো প্ৰডাক্ট মানে পূৰণফল হয় তো একে ধৰণে p3 আছে আমাৰ ওচৰত p3 মানে মই 1 into 2 into 3 কৰিব পাৰিম পূৰণফল কৰিব পাৰিম তাৰ নেক্সট p4 আছে p4 মানে আমাৰ চাৰিটা সংখ্যা হ'ব 1 into 2 into 3 into 4 তো ইয়াৰ ভ্যালুটো আমি 1 পালো ইয়াৰ ভ্যালুটো আমি 2 পালো ইয়াৰ ভ্যালুটো আমি 6 পালো ইয়াৰ ভ্যালুটো 4 3 12 12 2 24 পালো আৰু গুটেইবিলাক কি কৰিব দিছে এড কৰিব দিছে গুটেইবিলাক 26 + 6 মানে 30 32 33 মানে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ অপচন বি টো কাৰেক্ট আনসাৰ সিম্পল কোৱেশ্চন আমাক কি কৰিব দিছিলে আমাক ইনফৰমেশন দিয়া আছে pn টোৱে নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যাবিলাকৰ পূৰণফল হয় হেকেলে সকলোতে আমি পূৰণ চিহ্নটো ইউজ কৰিছো p3 আছে গতিকে 1 ৰ পৰা 3 লৈকে পূৰণফল p4 আছে গতিকে 1 ৰ পৰা 4 লৈকে কাৰণ যেতিয়া pn হৈছে 1 ৰ পৰা n লৈকে বুজাইছে 1 ৰ পৰা n লৈকে বুজাইছে গতিকে ইয়াত যেতিয়া আমাৰ ওচৰত যেতিয়া p4 আহিব তাৰ মানে 1 ৰ পৰা ষ্টাৰ্ট হ'ব এটো 1 ৰ পৰা n থকা কাৰণে n লৈকে গৈছে তো ইয়াত 4 থকা কাৰণে 4 লৈকে যাব p3 মানে 1 ৰ পৰা 3 থকা কাৰণে 3 লৈকে গৈছে বুজি পাইছে ন যেহেতু প্ৰডাক্ট বুলি কৈছে গতিকে পূৰণ কৰিছো মই আশা কৰিছো সম্পূৰ্ণ কনসেপ্ট ক্ৰিস্টেল ক্লিয়াৰ হৈছে এতিয়ালৈকে তাৰ নেক্সট কোৱেশ্চনলৈ যাব পাৰি নেক্সট কোৱেশ্চন 23 নম্বৰ কোৱেশ্চন এটোটো একেবাৰে ভবাতকে সহজ কোৱেশ্চন এটা আহিছে এনেকুৱা কোৱেশ্চন আসলে ডিগ্ৰী লেভেলত সাধাৰণতে নাহে কিন্তু আহি গৈছে এটো আমি কোৱেশ্চন সলভ কৰি আছো এডিআৰই 2.0 তো এইখিনতে মই এটো কথা এবাৰ কৈ দিও আপোনালোকক যে আপোনালোকে আমাৰ ফুল কোৰ্সটো ল'ব পাৰিব যত আপোনালোকে আমাৰ পৰা যদি ম্যাথছ ইংলিশ ৰিজনিং জিকে ইংলিশ কম্প্ৰিহেনশন গুটেই বিলাক যদি এটা সোৰ্সৰ পৰা পঢ়িব বিচাৰিছে তেনেহলে আপোনালোকে এই লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে যেতিয়া ভিডিওটো চাইছে এমাহ পিছত দুমাহৰ পিছত এবছৰৰ পিছত যেতিয়া হলো এই কোৰ্সটো ল'ব পাৰিব ইমান সিস্টেমেটিক্যালি আমি ক্লাसेस বিলাক প্ৰভাইড কৰিছো যে আপোনালোকে বেলেগকে একো সোৱাৰ প্ৰয়োজন নাই এটো হল আমাৰ ফুল কোৰ্স দেখা পাইছে আপোনালোকে থাম্বনেল এটো হল ফুল কোৰ্স ইয়াত গুটেইখিনি পাই যাব প্ৰথম কথা হল আমাৰ সময় নষ্ট কৰা নহয় টাইম ওয়েষ্ট নহয় কনসেপ্টটো সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ হয় আৰু শৰ্ট ট্ৰিক্স দিয়া হয় যাতে আপোনালোকে এক্সামত কম সময়তে আনসাৰটো ওলাব পাৰে তো
তো এইখিনি কথা কওঁতে মাত্ৰ মই কথাখিনি কোৱা নাই, বহুতে উপলব্ধি নকৰিব, ৰিজাল্ট দিয়া দিনাখনে বহুতে বুজি পাব আচলতে। আৰু সম্পূৰ্ণ ফ্ৰীকে আপোনালোকে বহুতকেইটা ডেমো ক্লাছো চাব পাৰিব। এই লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি লওক আপোনালোকে, ফ্ৰীকে বহুতকেইটা ডেমো ক্লাছ চাব পাৰিব। ফ্ৰী ক্লাছ চাবলৈ কাৰো একো নাযায়, সেইখিনি ক্লাছ এটলিষ্ট আপোনালোকে চাই লওক। এইটো আমাৰ ফুল কোৰ্চ দেখা পাইছে, এই ফুল কোৰ্চৰ ভিতৰতে আপোনালোকে ফ্ৰী ডেমো ক্লাছ পাই যাব। কিবা আপোনালোকৰ কনফিউজন আছে এই নাম্বাৰত কাইণ্ডলি হোৱাটছএপ কৰিব, প্ৰত্যেকটো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ, কাইণ্ডলি হোৱাটছএপ কৰিব। তো যদিহে আমাৰ পৰা পঢ়িব বিচাৰিছে আপোনালোকে, তেনেহ'লে এই ফুল কোৰ্চটো ল'ব পাৰিব, ঠিক আছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 23 লৈ আহিলোঁ। এইটোত একেবাৰে চিম্পল কুৱেশ্যন হয়। আমাক কৈছে 3 angles of a triangle are in the ratio 1:3:5। এটা ত্ৰিভুজ আছে আমাৰ ওচৰত, ত্ৰিভুজৰ 3টা এংগুলৰ ৰেচিঅ'টো দিয়া আছে। এইটো বেলেগ বেলেগ ধৰণে কৰিব পাৰিব। এটা x1 দিয়া আছে, 1 মানে x ধৰিলোঁ। এটা আমাৰ 3 দিয়া আছে, গতিকে 3x হ'ল। আনটো আমাৰ 5 দিয়া আছে, গতিকে 5x হ'ল। আমি এটা কথা গম পাওঁ, এটা ট্ৰাইংগুলৰ এই 3টা এংগুল যদি আপুনি এড কৰে, সদায় ইয়াৰ ভেলুটো কি হৈ যাব, 180 ডিগ্ৰী হ'ব। তো আমি এড কৰি দিলোঁ 180 ডিগ্ৰী। 5 3 8, 8 1 9 হৈ যাব, ইয়াৰ আগত একো নাই মানে 1, তো 9x হৈ গ'ল। 9xৰ ভেলুটো আমি কিমান পালোঁ, 180 ডিগ্ৰী। গতিকে xৰ ভেলুটো কি হৈ যাব, 9টো এইফালে আহিলে ডিভাইড হৈ যাব, 180 ডিভাইডেড বাই 9, তাৰমানে 20 ডিগ্ৰী। আমি xৰ ভেলুটোহে 20 ডিগ্ৰী পালোঁ। আটাইতকৈ ডাঙৰটো লাগে, লাৰ্জেষ্টটো লাগে। লাৰ্জেষ্টটো আমাৰ 5x হয়, গতিকে 5xৰ ভেলুটো কিমান হ'ব, 5 ইনটু xৰ ভেলুটো 20 পালোঁ, তাৰমানে আমাৰ কিমান হ'ব, 100 ডিগ্ৰী। অপশ্যন ডি টো কাৰেক্ট আনচাৰ, 100 ডিগ্ৰী। একেবাৰে চিম্পল কুৱেশ্যন হয়। আমাক কি দিয়া আছে, 1 দিয়া আছে, 1 মানে x ধৰিলোঁ, 3 দিয়া আছে 3x হ'ল, 5 দিয়া আছে 5x হ'ল, আৰু 3টা এংগল প্লাছ কৰিলে সদায় ট্ৰাইংগলৰ 180 ডিগ্ৰী ওলাই, চ' 180 ডিগ্ৰী। xৰ ভেলু আমি 20 ডিগ্ৰী পালোঁ, ডাঙৰটো লাগে, গতিকে 100 ডিগ্ৰী। ক্লিয়াৰ আছে, কোনো অসুবিধা নাই ইয়ালৈকে কোনো অসুবিধা নাই। তাৰ নেক্সট আমাৰ ওচৰত এই 21 নম্বৰ কুৱেশ্যনটো কৰক। এইটো মই আপোনালোকক হোমৱৰ্ক হিচাপে কৰিব দিছিলোঁ, মই আশা কৰিছোঁ পাৰিছে। সদায় মেথছত এটা কথা মনত ৰাখিব আপোনালোকে, মেথছৰ প্ৰথম কথাটো হ'ল আপুনি প্ৰশ্নটো কিমান বুজি পাইছে। প্ৰশ্নটো যদি বুজি পায়, আনচাৰটো অট'মেটিকেলি আপোনালোকৰ ওলাই যাব। যেতিয়া মই ইয়াত কৰি আছোঁ ছল্ভ, আপোনালোকে আনচাৰটোত ফ'কাছ নকৰিব, আপোনালোকে চাব যে আমি প্ৰশ্নটো কেনেকৈ পঢ়িছোঁ, প্ৰশ্নৰ কোনটো কিৱৰ্ডৰ ওপৰত ফ'কাছ কৰিছোঁ, সেইটো ইম্পৰ্টেণ্ট হয়। তাৰ নেক্সট কুৱেশ্যন এইটো চাওক আপোনালোকে, কি দিয়া আছে আমাৰ ওচৰত, এ পাৰ্চন মুভছ ফ্ৰম পি টু কিউ। এজন ব্যক্তিয়ে ইন এ ছেমি চাৰ্কুলাৰ পথ, অৰ্ধবৃত্তাকাৰ পথত পিৰ পৰা কিউলৈ যায়। তাৰমানে যদিহে মই কওঁ আপোনালোকক, ইয়াতে পি আছে পইণ্ট এটা, ইয়াত কিউ আছে পইণ্ট এটা, তো সেই যিজন ব্যক্তি হয়, সেই ব্যক্তিজনে এনেকৈ চিধাকৈ যোৱা নাই, সেই ব্যক্তিজনে ছেমি চাৰ্কুলাৰ পথত গৈছে, মানে অৰ্ধবৃত্তাকাৰ, বৃত্ত ক'লে এই গোটেইটো বৃত্ত হয়, বৰ্তমান বৃত্তৰ পথত যোৱা নাই, এনেকৈ অৰ্ধবৃত্ত এটা ফৰ্ম কৰিছে, ছেমি চাৰ্কুলাৰ এটা ফৰ্ম কৰিছে। বুজি পালে আপোনালোকে, কেনেকৈ গৈছে ব্যক্তিজনে, চিধাকৈ নগৈ পিনি এনেকৈ ছেমি চাৰ্কুলাৰ পথত গৈছে, পিৰ পৰা কিউলৈ গ'ল। ইয়ালৈকে ক্লিয়াৰ আছে, মাত্ৰ প্ৰশ্নটো আমি বুজিবলৈ চেষ্টা কৰিছোঁ। তাৰ নেক্সট আমাক কি কৈছে, এণ্ড দেন কামছ বেক টু পি বাই দ্য শ্বৰ্টেষ্ট ৰোড। তাৰপিছত আটাইতকৈ চুটি পথেৰে পুনৰ পিলৈ ঘূৰি আহে। তো এই কিউৰ পৰা চুটি পথ এনেকৈ আহিলে চুটি হ'ব, নে এনেকৈ আহিলে চুটি হ'ব, নে এনেকৈ ঘূৰি পকি আহিলে চুটি হ'ব, নে এই কিউৰ পৰা ডাইৰেক্টলি এনেকৈ ষ্ট্ৰেইট লাইনত আহিলে চুটি হ'ব, আপুনি নিজে কওক। আটাইতকৈ শ্বৰ্টেষ্ট পথত আহিছে, আটাইতকৈ চুটি পথত আহিছে, সদায় চুটি পথটো কোনটো হ'ব, সদায় ষ্ট্ৰেইট লাইন, যোনটো একেবাৰে চিধা হ'ব, সেইটো চুটি পথ। তো এই কিউৰ পৰা পুনৰবাৰ পিলৈ ঘূৰি আহিলে এনেকৈ চিধাকৈ। ইয়ালৈকে ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। যাৰ আমাৰ দূৰত্বটো দিয়া আছে 4 কিলোমিটাৰ, যিটো চুটি পথ হ'ল, এই চুটি পথৰ দূৰত্ব দিয়া আছে কিমান, 4 কিলোমিটাৰ বুলি দিয়া আছে। ইয়ালৈকে নিশ্চয় ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। তাৰ মানে আমাক কি ওলাব দিছে, দ্য টোটেল পাৰ্ট কভাৰ্ড বাই দ্য পাৰ্চন ইন দ্য এণ্টায়াৰ জাৰ্ণি, সমগ্ৰ যাত্ৰাটো ওলাব লাগে। তাৰমানে এইটোতো 4 গম পাইছোঁ, এই যোনটো ছেমি চাৰ্কুলাৰ আছে, এই ছেমি চাৰ্কুলাৰটোৰ পেৰিমিটাৰটো আমি ওলাব লাগে, ঠিক আছে, পৰিধিটো আমি ওলাব লাগে। তো যদিহে মই এই গোটেইটো বৃত্ত বুলি ধৰি লওঁ, তেনেহ'লে ইয়াৰ ৰেডিয়াছ, ব্যাসাৰ্ধ কিমান হ'ব, এইটো যদি মই বৃত্ত বুলি ধৰোঁ, তেনেহ'লে এই গোটেইটো 4 কিলোমিটাৰ হয়। তো ব্যাসাৰ্ধটো ইয়াৰ আধা হৈ যাব, চাওক ব্যাসাৰ্ধটো, এইটো ব্যাস হৈ গ'ল ন, এইটো আমাৰ ডায়েমিটাৰ হৈ গ'ল, চাওক এই ডায়েমিটাৰ, ইয়াৰ আধা মানে ৰেডিয়াছটো, আমাৰ যিটো ৰেডিয়াছ হ'ব, ৰেডিয়াছটো 2 হ'ব, ৰেডিয়াছটো 2 কিলোমিটাৰ বুলি ক্লিয়াৰ আছে নাই। এই গোটেইটো, মই চাৰ্কেলটো এই তলত আঁকি দিছোঁ, চাওক এইটো হ'ল চাৰ্কেল, এই গোটেইটো হ'ল 4 কিলোমিটাৰ, তেনেহ'লে ৰেডিয়াছটো আধা হৈ যাব, ইয়াৰ পৰা ইয়ালৈ কিমান, 2 কিলোমিটাৰ, ইয়ালৈকে, ঠিক আছে, ৰেডিয়াছটো 2 কিলোমিটাৰ হ'ল। আমাক কি লাগে,
আমাক এই অৰ্ধবৃত্তটোৰ আমাৰ পেৰিমিটাৰ লাগে হয়নে তো সাৰ্কুল এটাৰ পেৰিমিটাৰ কি হয় মোক কক আপোনালোকে সাৰ্কুল এটাৰ পৰিধি কি হয় সাৰ্কুল এটাৰ পেৰিমিটাৰ বা অসমীয়াত পৰিধি কি হয় তাৰ কাৰণে আমাৰ টুৱাইস পাই আৰ হয় টুৱাইস পাই আৰ কলে গোটেই সাৰ্কুলটো হয় বৰ্তমান আমাক গোটেই সাৰ্কুলটো নালাগে পৰিধি মানে কি এই বাউন্ডাৰীটো হয় গোটেই সাৰ্কুলটো আমাক গোটেই সাৰ্কুলটো নালাগে আমাক আধাটোহে লাগে গতিকে যেটো ফৰ্মুলা আছে তাক 2 ৰে ডিভাইড কৰিম 2 ৰে ডিভাইড কৰিলে আধা হৈ যাব ন আপোনাৰ ওচৰত 100 টকা আছে আধা কৰি দিয়ক কৰে 2 ৰে ডিভাইড কৰি দিয়ে 50 টকা একে ধৰণে এই যেটো ফৰ্মুলা আছে এটো গোটেই সাৰ্কুলটো কাৰণে হয় বৰ্তমান আমাক আধা লাগে গতিকে 2 ৰে ডিভাইড 2 ৰে কাটি দিলো বৰ্তমান পাই আৰ বৰ্তমান আমাক অকল পাই আৰ ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে বৰ্তমান আমি অকল পাই আৰ ফৰ্মুলাটো ইউজ কৰিম তো আমাক যেটো সেমি সাৰ্কুলাৰ আছে সেমি সাৰ্কুলাৰটো পেৰিমিটাৰ ওলাবলৈ আমি পাই আৰ ফৰ্মুলাটো ইউজ কৰিলো ইয়াৰ লাগে ঠিক তো পাই আৰ টো আমাৰ ওচৰত আৰ মানে আমি কি ইউজ কৰিব পাৰিম আৰ মানে ৰেডিয়াস 2 গতিকে পাই আৰ ঠাই আৰৰ ঠাইত মই 2 ইউজ কৰিলো 2 টো আগত আহি যাব মানে টুৱাইস পাই তো টুৱাইস পাইটো হৈ গল আমাৰ কি টুৱাইস পাইটো এই সেমি সাৰ্কুলাৰটো যোনটো এই আসলে পি পা কিউলে গৈছিলে এনেকে এটো হৈ গল আমাৰ দূৰত্ব কিমান পাই আৰ সৰি টুৱাইস পাই এটো হৈ গল টুৱাইস পাই তাৰ লগতে আমাৰ এই 4 ই আকৌ ঘূৰি আহিলে ন এই 4 তো টুৱাইস পাই প্লাস 4 হ'ব মানে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ মই আশা কৰিছো বুজি পাইছে আপোনালোকে এই সিম্পল কোৱেশ্চন বুজাবলৈ মই অলপমান টাইম ললো আপোনালোকৰ পৰা আকৌ এবাৰ কুইকলি এজন পাৰসন আছিলে পিৰ পৰা কিউলে এনেকে গৈছে সেমি সাৰ্কুলাৰ পথত গৈছে অৰ্ধবৃত্তাকাৰ পথত ঘূৰি আহোতে একেবাৰে সুটি পথত আহিলে সুটি পথ শৰ্টেষ্ট তাৰ মানে স্ট্ৰেইট লাইনত আহিলে তাৰ দূৰত্ব দি আছে 4 কিলোমিটাৰ তাৰ পৰা আমি গম পালো ৰেডিয়াসটো 2 কিলোমিটাৰ হ'ব আধাটো হৈ যাব ৰেডিয়াস নৰ্মেলি সাৰ্কুল এই গোটেই সাৰ্কুলটোৰ এই গোটেই যেটো আপোনাক দেখা পাইছে বাউন্ডাৰী এই গোটেইটোৰ পেৰিমিটাৰ বুলি কোৱা হয় পৰিধি বুলি কোৱা হয় তাৰ ফৰ্মুলাটো টুৱাইস পাই আৰ বৰ্তমান আমাক গোটেইটো নালাগে অকল আধাটো লাগে গতিকে আমি আধা কৰি দিলো 2 য়ে ডিভাইড কৰি দিলো ফৰ্মুলাটো আমি পাই আৰ পাই গলো আৰ মানে ৰেডিয়াস 2 আছে গতিকে আমি পাই গলো কিমান টুৱাইস পাই আনসাৰ পালো এই টুৱাইস পাইৰ লগতে এই যেটো শৰ্টেষ্ট ওয়ে আছিল একেবাৰে সুটি ৰাস্তা আছিল এই সুটি ৰাস্তাটো 4 কিলোমিটাৰ হয় গতিকে এই 4 কিলোমিটাৰটো আমি প্লাস কৰিব লাগিব আৰু তাৰ পৰা আমি আনসাৰটো পাই গল অপচন বি মই আশা কৰিছো সম্পূৰ্ণ কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই ঠিক আছে ইয়াৰ লাগি ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট কোৱেশ্চন আমি কোৱেশ্চন নম্বৰ 22 ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 22 আমি ডিসকাস কৰিম আমাক কি দিয়া আছে আমাক কৈছে the least natural number which when divided by 2 gives remainder 1 when divided by 3 gives remainder 2 when divided by 4 gives remainder 3 তো আমাক কৈছে সৰ্বনিম্ন প্ৰাকৃতিক সংখ্যা নহয় এটো স্বাভাৱিক সংখ্যা হ'ব লাগিছিল প্ৰাকৃতিক হৈ আছে ঠিক আছে বাৰু থাকক যাক 2 ৰে ভাগ কৰিলে মানে 1 পোৱা যায় 2 ৰে হৰণ কৰিলে মানে 1 পোৱা যায় এটো গুগল ট্ৰান্সলেট কৰা হৈছে 3 ৰে হৰণ কৰিলে মানে 2 পোৱা যায় আৰু 4 ৰে হৰণ কৰিলে মানে 3 পোৱা যায় তো এটো কাৰণে আপোনালোকে ডাইৰেক্টলি এলসিএম ওলাব পাৰে এটো আমি এলসিএম মই হেকাৰণে কৈছো না আপোনালোকে যদিহে আপোনালোকে হসাকে চাকৰি লব বিচাৰিছে এটো মই সিৰিয়াসলি কৈছো যদি আপুনি হসাকে চাকৰি লব বিচাৰিছে তেনেহলে ধেমালি কৰি নাথাকিব জোৰদৰ পৰা এটা ৰেন্ডমলি কোৱেশ্চন নাচাব সম্পূৰ্ণ কনসেপ্টটো আপুনি ক্লিয়াৰ কৰি লওক মই বাৰে বাৰে কওঁ আপুনি কনসেপ্টটো ক্লিয়াৰ কিয় নকৰে যদি এলসিএম আছে এলসিএমৰ বহুত কেটা টাইপৰ কোৱেশ্চন আছে তো প্ৰত্যেকটো টাইপৰ কোৱেশ্চনৰ কনসেপ্টটো যদি আপুনি ক্লিয়াৰ কৰি লয় তেনেহলে এক্সামত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলো আপুনি কৰিব পাৰিব কাৰণ এইখন কোৱেশ্চন পেপাৰতে এলসিএমৰ দুটা কোৱেশ্চন আহিছে চাও ইয়াৰ আগত আমি এটা পঢ়িছিল ন ইয়াৰ আগৰ ক্লাছত যে বেল এটা বাজিছিলে 30 মিনিটৰ মূৰে মূৰে 25 মিনিটৰ মূৰে মূৰে তাতো আমি এলসিএম ওলাব লগিয়া হৈছিল তো ইয়াতো আমি এলসিএম ওলাব লাগিব তো সেই কাৰণে কনসেপ্টটো ক্লিয়াৰ কৰক চাকৰি লব বিচাৰিছে যদি আৰু কনসেপ্টটো হসাকে ক্লিয়াৰ কৰিব বিচাৰিলে লক্সটক এপ্লিকেশন ডাউনলোড কৰি লওক ইয়াতকে সহজত আপুনি কতটো নাপায় মই হেতু গ্যাৰান্টি দিছো লক্সটক এপ্লিকেশন ডাউনলোড কৰি লওক প্লে ষ্টৰ পৰা কিবা কনফিউজন আছে 6000914639 এই নম্বৰত কাইন্ডলি হোৱাটসএপ কৰিব প্ৰত্যেকটো সময়ত ফোন ৰিসিভ কৰিব নোৱাৰো কাইন্ডলি হোৱাটসএপ কৰিব ক্লাস 6 ৰ ষ্টুডেন্ট এটা যদি আছে হিউ টিউশনৰ ফিস মান্থলি কিমান দিব লগিয়া হয় 500 মিনিমাম দিব লগিয়া হয় আমাৰ কোৰ্সৰ ফিসটো মান্থলি 500 নহয় আপোনালোকে এবাৰ চেক কৰক তো নিজৰ ওপৰত ইনভেস্ট কৰক ঠিক আছে এতিয়া প্ৰশ্নটো চাও এই প্ৰশ্নটো আমি অপচনৰ পৰা কৰিব পাৰিম ন অপচনৰ পৰা ধৰি লৈছো আমি 23 টো কাৰেক্ট আনসাৰ 23 যদি মই 2 ৰে ডিভাইড কৰো ৰিমাইন্ডাৰ 1 ওলাই চাও 1 ওলাই ভাগে 1 ওলাব 2 11 22 হ'ব ওলাব হয়নে যদি মই 3 ৰে হৰণ কৰো 2 ৰিমাইন্ডাৰ হ'ব 23 আছে যদি মই 3 ৰে হৰণ কৰো 3 7 গুণ 21 হ'ল তো 2 ৰিমাইন্ডাৰ ঠিক আছে ইয়াৰ লাগি মিলিছে যদি মই 4 ৰে হৰণ কৰো তেনেহলে কিমান ৰিমাইন্ডাৰ ওলাব লাগে 3 ৰিমাইন্ডাৰ ওলাব লাগে গতিকে মই 4 ৰে যদি হে
23 ডিভাইড কৰিলোঁ 4 5 গুণ 20 হৈ গ'ল আমাৰ ওচৰত তো ইয়াতো 3 ৰিমাইণ্ডাৰ ওলাইছে ঠিক আছে তো এইটো হ'ব পাৰে আমাৰ কিন্তু আমাক লাগে কি আটাইতকৈ লিষ্ট নাম্বাৰ আটাইতকৈ সৰু নাম্বাৰ লাগে সৰ্বনিম্নটো লাগে তো সৰ্বনিম্নটো কাৰণ আমি এই ডাঙৰৰ পৰা চেক নকৰোঁ আমি এক্সামত আটাইতকৈ সৰুটোৰ পৰা চেক কৰিম আটাইতকৈ সৰু সংখ্যাটো 11 আছে 11ক যদিহে মই 2ৰে ডিভাইড কৰি দিওঁ আপোনালোকে দেখা পাইছে ইয়াত কি ভাগশেষ 1 ওলাই চাওক যেতিয়া 2ৰে ডিভাইড কৰে ৰিমাইণ্ডাৰ 1 2ৰে ভাগ কৰিলে 1 বাকি পোৱা যায় ঠিকে মিলিছে আমাৰ তাৰনে সেই 11কে যদিহে আপোনালোকে 3ৰে ডিভাইড কৰে 3ৰে 3 3 গুণ 9 হৈ গ'ল ৰিমাইণ্ডাৰ 2 চাওক ৰিমাইণ্ডাৰ 2 ওলাইছে 2 ওলাইছে সেই 11কে যদিহে আপোনালোকে 4ৰে ডিভাইড কৰে 4 দুগুণ কিমান হ'ব 8 হ'ব ৰিমাইণ্ডাৰ 3 তো যেতিয়া 4ৰে ডিভাইড কৰিব ৰিমাইণ্ডাৰ 3 পাব তো এইটো মিলিছে আমাক লাগে সৰ্বনিম্ন লিষ্ট নাম্বাৰ তো লিষ্ট নাম্বাৰ 11টোৱে হ'ব ইয়াত কাৰেক্ট আনসাৰ ঠিক আছে তো যদিহে আপোনালোকে এক্সামত এটা সৰু কোৱেশ্চন কাৰণে কৰিব পাৰিলে যদি আপোনালোকে বিচাৰে যে এই এনেধৰণে নকৰি পিনি আপোনালোকে ডাইৰেক্টলি কেনেকৈ এলচিএমৰ সহায়ত কৰিব পাৰিব যেতিয়া আমাক লিষ্ট নাম্বাৰটো ওলাব দিব আমি সদায় এলচিএম ওলাব লাগে বা আমাক যেতিয়া যিটো নাম্বাৰ ওলাব লাগে যিটো নাম্বাৰ আমাক ওলাব দিছে সেই নাম্বাৰটোক যদি বেলেগ সংখ্যাৰে হৰণ কৰা বুলি কয় ইয়াত চাওক আমাক আটাইতকৈ সৰু নাম্বাৰটো ওলাব দিছে যাক 2ৰে হৰণ কৰে বুলি কৈছে যাক 3ৰে হৰণ কৰে বুলি কৈছে যেতিয়া আমাক ওলাব এই সেন্টেন্সটো আপোনালোকে ভালকে শুনিব কেতিয়াবা আপোনালোকে লিষ্ট নাপাই পিনি ইয়াত আপোনালোকৰ লাৰ্জেষ্ট নাম্বাৰ বুলি থাকিব তেতিয়াও এলচিএম ওলাবলগীয়া হ'ব পাৰে আপোনালোকক সেইকাৰণে মই কৈছো যে আপোনালোকে যেতিয়া ওলাব দিয়া সংখ্যাটোক যদি বাকি সংখ্যাবিলাকে হৰণ কৰে ডিভাইড কৰে ওলাব দিয়া সংখ্যাটোক যদি বাকি সংখ্যাবিলাকে ডিভাইড কৰে সদায় এলচিএম ওলাব লাগে তো আমি সদায় এলচিএম ওলাম এলচিএম কাৰ ওলাম যি কেটাই ডিভাইড কৰিছে 2 এ ডিভাইড কৰিছে 3 এ ডিভাইড কৰিছে 4 এ ডিভাইড কৰিছে গতিকে আমি এলচিএম 2 3 আৰু 4 ওলাম 2 ৰে এবাৰ যাব 2 ৰে দুবাৰ যাব তো 2 3 গুণ 6 6 2 গুণ 12 দেখা পাইছে আমি এলচিএম কিমান পাৰো এলচিএম আমি কিমান পালো এলচিএম আমি 12 পালো তাৰ পৰা যেটো ৰিমাইণ্ডাৰ থাকি গৈছে ইয়াত চাও ৰিমাইণ্ডাৰ 1 থাকিছে ইয়াত 2 থাকিছে ইয়াত 3 থাকিছে যদি আপোনালোকে ভালকে চাই যেটোৱে ডিভাইড কৰিছে আৰু যেটো ৰিমাইণ্ডাৰ থাকিছে তাৰ ডিফাৰেন্সটো সকলোতে 1 হয় চাও 2 আৰু 1 ৰ ডিফাৰেন্সটো 1 হয় এ 3 আৰু 2 ডিফাৰেন্স পাৰ্থক্য ডিফাৰেন্সটো 1 হয় এ 4 আৰু 3 ডিফাৰেন্সটো 1 হয় তো যেটো ডিফাৰেন্স হয় সেই ডিফাৰেন্সটো সদায় মাইনাস কৰি দিব এলচিএমৰ পৰা 12 - 1 মানে 11 তো সেই কাৰণে অপচন ডি টু কাৰেক্ট আনসাৰ তো এনেকেও আপোনালোকে কৰিব পাৰে মই দুইটা মেথডে আপোনালোকক শিকাই দিছো ঠিক আছে ক্লিয়াৰ ইয়াৰ লৈকে তাৰ নেক্সট কোৱেশ্চন আমি যাম তাৰ নেক্সট আমি একেবাৰে তলত যেটো এইটো কোৱেশ্চন কৰিম এইটো কোৱেশ্চন আমাৰ দেখিবলৈ অলপমান ভয়ানক নিচিনা হয় কিন্তু কৰিবলৈ একেবাৰে সিম্পল হয় আমাৰ ডাইৰেক্টলি ওলাই যাব তো যেতিয়া আমি এই ৰুট ওভাৰ সিম্বলটো দেখা পাম সদায় ৰুট ওভাৰ সিম্বলটো আমি অতৰাবলৈ চেষ্টা কৰিম আৰু সদায় আপোনালোকে 30 স্কয়াৰ লৈকে আপোনালোকে মনত ৰাখিব ঠিক আছে তো 225 টো ৰুট ওভাৰৰ ভিতৰত থকা মানে ইয়াৰ স্কয়াৰ ৰুটটো কিমান হয় 15 তাৰ মানে 15 * 15 মাল্টিপ্লাই কৰিলে 15 স্কয়াৰটো আমি 225 পাওঁ আমি 729 টো কেতিয়া পাম 27 ৰ স্কয়াৰ হয় তাৰ 30 স্কয়াৰটো 900 হয় ন তাৰ ওচৰে পাজৰে হ'ব 729 তো 27 স্কয়াৰ মনত ৰাখিব আপোনালোকে 27 25 মানে 5 স্কয়াৰ 144 মানে 12 হয়নে তো স্কয়াৰ ৰুটত আছে গতিকে বাহিৰলৈ লৈ আনিছো 16 মানে 4 হৈ যাব আমাৰ 81 মানে 9 হৈ যাব এটোতে সিম্পল হয় না আমাৰ একেবাৰে সহজ তো এটো যেটো ভগ্নাংশ আছে প্ৰথম ভগ্নাংশ তাক আমি অলপমান সৰু কৰিব পাৰিম অকল এটোকে চাও 3 ৰে কাটিব পাৰিম 3 5 গুণ 15 3 9 গুণ 27 অলপমান সৰু হৈ গল আমাৰ তো সৰু হৈ যোৱা লগে লগে আমি ইয়াৰ এলচিএম লখাগু লব পাৰিম ন লখাগু 36 হ'ব মুখতে ওলাই আছে 9 12 আৰু 9 3 ৰে কাটিব আপোনালোকে 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 9 3 ৰে কাটক আপোনালোকে 4 to 4 হিচাপে 3 গুণ 3 3 3 গুণ 9 9 4 গুণ 36 তাৰ মানে ইয়াত লখাগু 36 পালো 9 ৰে 36 ক কিমান বাৰ যাব 4 বাৰ যাব গতিকে ওপৰত যেটো 5 আছে তাৰ লগত 4 মাল্টিপ্লাই 5 * 4 ডাইৰেক্টলি 20 লিখিব পাৰিব তথাপি মই এটা স্টেপ লিখি দিছো মাজত মাইনাস চিন আছে মাইনাস দিলো এই মাইনাস চিনটো মাইনাস 12 কিমান বাৰ যাব 3 বাৰ যাব ওপৰৰ 5 ৰ লগত 3 মাল্টিপ্লাই 9 ৰে কেবাৰ যাব 4 বাৰ যাব ওপৰৰ 4 ৰ লগত 4 মাল্টিপ্লাই বুজি পালে ন একেবাৰে সিম্পল 20 - 15 - 16 হৈ গল ইকুৱেল 36 সদায় একে চিনটো ফাৰ্ষ্টত কৰিব একে চিন থাকিলে সদায় নাম্বাৰটো প্লাস হ'ব চিনটো একে থাকে তাৰ মানে 31 হৈ গল আমাৰ ওচৰত এটো আমাৰ 36 তো এই প্লাসে মাইনাসে সদায় মাইনাস কৰিব লাগে 31 ৰ পৰা 20 গলে 11 হ'ব ডাঙৰৰ আগত মাইনাস চিন আছে গতিকে এটো মাইনাস হ'ব তো -11/36 অপচন ডি টু হ'ব কাৰেক্ট আনসাৰ অপচন ডি টু হ'ব কাৰেক্ট আনসাৰ একেবাৰে সহজ কোৱেশ্চন
কৰিব পাৰিছে যিসকলে আমাৰ মেথছৰ কোৰ্স পাৰচেজ কৰিছিলে তেখেতসকলে সকলোৱে এইখিনি কোৱেশ্চন কৰিব পাৰিছে এইখন কোৱেশ্চন পেপাৰ ডাইৰেক্টলি 30 ভিতৰত 29 28 স্কোৰ কৰিছে যিসকলে আমাৰ মেথছ কোৰ্স লৈছে এটো এতিয়া এনেকে যদি মই কওঁ বহুতে ভাবে যে আমাৰ কোৰ্স সকল সেল কৰিবলৈ এইখিনি কথা কৈ আছো কিন্তু যিদিনাখন ৰিজাল্ট দিব ন আপুনি নিজে অনুভৱ কৰিব আপুনি চাকৰি নাপাব কিমান মাৰ্কছৰ কাৰণে 10 মাৰ্কছৰ কাৰণে 15 মাৰ্কছৰ কাৰণে যিসকলে পেইড কোৰ্স পাৰচেজ কৰিছে তেখেতসকলক কোৱা নাই ওকে এই কোৱেশ্চন আমি কৰিম বাৰু এটা আমাৰ 30 কোৱেশ্চন 31 এটো কৰি লওঁ একেবাৰে আমাক কৈছে 31 নম্বৰ কোৱেশ্চনত এ পাৰসন borrows a sum of 1 লাখ এট ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্ট 6% এজন ব্যক্তিয়ে 2 বছৰৰ বাবে 6% সৰল সুদত 1 লাখ টকাৰ ঋণ লয় ধাৰ লৈছে লোন লৈছে ঠিক আছে borrow কৰিছে borrow মানে ধাৰ লোৱা আকৌ সেই পইচাটো ইনভেস্ট কৰি দিছে কম্পাউণ্ড ইন্টাৰেষ্টত নিজে ললে সিম্পল ইন্টাৰেষ্টত সৰল সুদত আৰু হেতু পিছত ইনভেস্ট কৰিছে কিমানত কিহত চক্ৰবৃদ্ধি সুদত মানে কম্পাউণ্ড ইন্টাৰেষ্টত 2 বছৰৰ কাৰণে এটা আমাক ওলাব দিছে কি আফটাৰ ৰিটাৰ্নিং borrowed amount with interest the personৰ প্ৰফিট কিমান হল কাৰণ তেখেতে লৈছিলে কিহত সিম্পল ইন্টাৰেষ্টত লৈছিলে টকাটো ধাৰত লৈছিলে আৰু চক্ৰবৃদ্ধি সুদ মানে কম্পাউণ্ড ইন্টাৰেষ্টত বেলেগক দি দিলে তো নিশ্চয় তেখেতৰ প্ৰফিট হল তো কিমান প্ৰফিট হল হেতু ওলাব লাগে এনেকুৱা ধৰণৰ প্ৰশ্নত যেতিয়া আমাক সিম্পল ইন্টাৰেষ্টটো দিয়া থাকে যেতিয়া আমাক কম্পাউণ্ড ইন্টাৰেষ্টটো দিয়া থাকে আৰু ইয়াত চাব আপোনালোকে ৰেট অফ ইন্টাৰেষ্টটো 6% সমান হয় আৰু 2 বছৰ সমান হয় যেতিয়া 2 বছৰৰ কথা কব যেতিয়া ৰেট অফ ইন্টাৰেষ্টটো সমান হ'ব এনেকুৱা ক্ষেত্ৰত যেতিয়া আমাৰ ডিফাৰেন্স ওলাব দিয়ে আপোনালোকে ডাইৰেক্টলি আপুনি কি কব যে কিমান তাৰ প্ৰফিট হল এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে ডাইৰেক্টলি যেটো প্ৰিন্সিপাল আছে হেতু লিখিব r/100 হোল স্কয়াৰ এটো ফৰ্মুলা ইউজ কৰিব বেলেগ নকৰিব বহুত বেছি কনফিউজন লাগিব সিম্পল ইন্টাৰেষ্ট ওলাব কম্পাউণ্ড ইন্টাৰেষ্ট ওলাব বহুত বেছি কনফিউজন সিম্পল এই ফৰ্মুলাটো ইউজ কৰিব ডাইৰেক্টলি প্ৰিন্সিপাল আমাক কিমান দিয়া আছে 1 লাখ দিয়া আছে 1 লাখ r মানে আমাক 6% হয় ডিভাইডেড বাই 100 স্কয়াৰ মানে এনেকা দুটা আছে 6/100 0 কেনসেল 4টা 0 4টা 0 কেনসেল ঠিক আছে তো 6 6 যা 36 এটা শূন্য আছে গটিকে বহি যাব তাৰ মানে 360 টকা তেখেতৰ লাভ হল ঘুৰাই দিয়াৰ পিছত তেখেতৰ প্ৰফিট কিমান হল 360 টকাৰ প্ৰফিট হল ওকে এই গুটেখিনি হল আমাৰ তাৰ নেক্সট এটো কোৱেশ্চন আমি কৰিম বাৰু তাৰ আগত মই বাকিখিনি কৰি লম তাৰ নেক্সট আমাৰ আছে এই বাইনাৰী নাম্বাৰ আছে বাইনাৰী নাম্বাৰছৰ সম্পৰ্কে আমি অলৰেডি ডিসকাস কৰিছো আমাৰ পেইড কোৰ্সত তো 17 নম্বৰ কোৱেশ্চনটো আমি অলৰেডি কৰিছোৱে বাৰু তথাপি মই কৰি দিছো আমাক এডিশন মানে যোগফল ওলাব লাগে বাইনাৰী নাম্বাৰটো সদায় 1 আৰু 0 লাগি থাকিব বেলেগ সংখ্যা থাকিব নোৱাৰে মই আগতে কৈছো তো আমাক যোগ কৰিব দিছে আমাক 1 1 আৰু 1 0 দিয়া আছে বাইনাৰী নাম্বাৰ 1 1 আৰু 1 0 তাৰ আমি সামটো ওলাব লাগে বাইনাৰী নাম্বাৰ সদায় যোগ কৰিলে 0 + 0 টো 0 হয় 0 + 1 টো সদায় 1 হয় 1 + 0 টো 1 হয় একে হয় কিন্তু 1 + 1 যেতিয়া কৰিব হেতু আমি 0 বুলি লিখিম আৰু 1 এটা সদায় কেৰি কৰিব কেৰি 1 বুজি পাইছে ন তো ইয়াত কি দিয়া আছে প্ৰথমত 0 + 1 মানে আমি 1 এ বহাম তো ইয়াত 1 এ বহালো দেখা পাইছে তাৰ নেক্সট 1 + 1 যেটো আছে তাৰ মানে আমি প্ৰথমত 0 বহাম এই 0 বহালো আৰু 1 এটা কেৰি কৰিবলৈ নেক্সট একো নাই গটিকে 1 to 1 হিচাপে আহিব তাৰ মানে 101 অপচন এ টো কাৰেক্ট আনসাৰ অপচন এ তো বাইনাৰী নাম্বাৰছৰ বহুত কেটা কোৱেশ্চন আহিব পাৰে এটো বেসিক হয় তাৰ নেক্সট চাও the population of a town increases at the rate of 10% every year the population of a town increases at the rate of 10% every year প্ৰতি বছৰে এটো এডিআৰি 1 টো আহিছে এডিআৰি 1 টো এটো কোৱেশ্চন আহিছে এডিআৰি 2 টো এটো কোৱেশ্চন আহিছে ইম্পৰ্টেন্ট হয় এডিআৰি 2 টো সেম কোৱেশ্চন আহিছে ঠিক আছে প্ৰতি বছৰে এখন চহৰৰ জনসংখ্যা 10% হাৰত বৃদ্ধি পাইছে প্ৰতি বছৰে 10% কে বাঢ়ি আছে if the present population is 10000 যদি বৰ্তমান চহৰখনৰ জনসংখ্যা কিমান বৰ্তমান আমাৰ কিমান আছে 10000 আছে প্ৰতি বছৰে 10% এইবাৰ যদিহে 10000 আছে অহা বছৰ 10% বাঢ়ি গল মানে কিমান সদায় অৰিজিনালটো 100% থাকে 10% বাঢ়ি গল মানে 110% বুলি ধৰা হয় পাৰ্সেন্টেজ মানে 100 এ ডিভাইড তাৰ নেক্সট বছৰ আৰু 10% বাঢ়ি যাব গটিকে আৰু 110% হৈ যাব তাৰ নেক্সট বছৰ আৰু 10% বাঢ়ি যাব মানে আকৌ 110% হৈ যাব তো এটো কৰিলে আমাৰ কাৰেক্ট আনসাৰ লৈ যাব 0 0 কেনসেল 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 11 কিউব মানে কিমান হয় আমাৰ আছে 1331 11 তিনটা যদি আপুনি মাল্টিপ্লাই কৰে এনেকে ঠিক আছে তাৰ নেক্সট 0 এটা আছে 0 বহাই দিম তাৰ মানে 13310 অপচন এ টো কাৰেক্ট আনসাৰ অপচন এ টো কাৰেক্ট আনসাৰ এনেকে কৰিব পাৰিব কাৰো কোনোবাই এটো বুজি নাপালে তেখেতসকলৰ কাৰণে বেলেগ মেথড আছে আমাৰ ওচৰত হেতু হল কি
বৰ্তমান জনসংখ্যা কিমান আছে 10,000 সেইটো আমি গম পালো প্ৰেজেন্ট এইটো মই অলপমান আঁতৰাই দিম হা অলপমান সৰু কৰিম আৰু আঁতৰাই দিম তো আমাৰ ওচৰত বৰ্তমান জনসংখ্যা কিমান আছে প্ৰেজেন্টত জনসংখ্যা কিমান আছে 10,000 আছে ঠিক আছে তো মোক এটা কথা কওক আপোনালোকে ফাৰ্ষ্ট ইয়াৰত কিমান বাঢ়িলে যেটো 10,000 আছে হেতুটো থাকিবই আৰু কিমান বাঢ়িলে 10% বাঢ়িলে প্ৰত্যেক বছৰ 10% বাঢ়ে ন এই 10,000 ৰ 10% কিমান 1,000 হ'ব যিকোনো নাম্বাৰ এটা 10,000 আমাৰ ওচৰত আছে 10,000 আছে ইয়াৰ 10% কলে লাষ্টৰ নাম্বাৰৰ আগত পইণ্ট বহাব লাগে যিকোনো নাম্বাৰৰ যেতিয়া 10% ওলাব দিয়া আপোনালোকক সদায় লাষ্টৰ সংখ্যাৰ আগত দশমিক এটা বহাব কেনসেল জিৰো কেনসেল ন তো 10% মানে 1,000 তো 1,000 এটা বাঢ়ি গ'ল আমাৰ বাঢ়ি গ'ল তাৰ মানে প্ৰথম বছৰৰ জনসংখ্যা টোটাল আমাৰ 11,000 হ'ল ইয়াৰ লাগি ক্লিয়াৰ আছে তো নেক্সট যেটো সেকেন্ড ইয়াৰ হয় সেকেন্ড ইয়াৰটো আকৌ পুনৰবাৰ যেটো 11,000 আছে সেকেন্ড ইয়াৰত 11,000 জনসংখ্যা তাৰ লগত আৰু 10% বাঢ়িব তো 11,000 ৰ 10% গলে পুনৰবাৰ লাষ্টৰ জিৰোটো কেনসেল হৈ যাব তাৰ মানে 1100 আকৌ বাঢ়ি গ'ল 1100 বাঢ়া মানে আমাৰ কিমান হৈ যাব 00111 তো 11,100 সৰি 12,100 হ'ব 11,000 টো ইয়াতে আছে 12,100 তো সেকেন্ড ইয়াৰত 12,100 হ'ল তো থাৰ্ড ইয়াৰ 3 বছৰলৈকে সুধিছে আমাক 3 নম্বৰ বছৰত যেটো আমাৰ 12,100 জনসংখ্যা আছিল 2 বছৰৰ পিছত তাৰ লগত আৰু 10% বাঢ়িব তো 10% গলে লাষ্টৰ সংখ্যাটো আমি মানে লাষ্টৰ জিৰোটো নাইকিয়া কৰিলে হ'ল তো ইয়াৰ 10% কলে 1210 তো দুটা এড কৰিলে 13310 তো অপচন এটো কাৰেক্ট আনসাৰ একেটা পালো সব এটো হল বেসিক মেথড নরমাল মেথড মই আশা কৰিছো ক্রিস্টাল ক্লিয়ার তো ইয়াতকে ভালকে ক্রিস্টাল ক্লিয়ার যদি আপুনি কৰিব বিচাৰিছে তেনেহলে আমাৰ লকছটক এপ্লিকেশনটো ডাউনলোড কৰি লব বাৰে বাৰে মই কৈ আছো আপোনালোকক কিন্তু তথাপি বহুতে কনভিন্স নহয় যদি আপোনালোকে হসাকে ভাবিছে মেথছত আপুনি যদি 30 টা কোৱেশ্চন আহিছে 30 টাৰ ভিতৰত যদি আপুনি 27 স্কোৰ কৰিব বিচাৰিছে তেনেহলে মেথ এবাৰ আপোনালোকে লকছটক এপ্লিকেশন ডাউনলোড কৰি এবাৰ কোৰ্সটো আমাৰ চাই লওক তো ফুল কোৰ্সৰ ভিতৰত বহুত কিটা ফ্ৰী ক্লাसेসও পাব ফুল কোৰ্সৰ ভিতৰত বহুত কিটা ফ্ৰী কে ডেমো ক্লাসও পাব হেকেটাও চাই লব অকল মেথছ বুলি মই কোৱা নাই মেথছ ইংলিশ ৰিজনিং জিকে গুটেখিনি বহুত সিস্টেমেটিকলি আমি প্ৰভাইড কৰিছো এনেকে আজিলৈকে আপোনালোকে জীৱনত পঢ়াই নাই আচলতে ঠিক আছে এবাৰ মাত্ৰ চাই লওক এবাৰ মাত্ৰ বিশ্বাস কৰক তো আপুনি চাকৰি প্ৰত্যেকবাৰে যে অলপ অলপ মাৰ্কছৰ কাৰণে নাপায় হেইটো কেতিয়াও হ'ব নোৱাৰে যেতিয়া আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব তাৰ নেক্সট আমাৰ কি আছে এটো আমাৰ ওচৰত আছে আমাক দিছে কোৱেশ্চন নম্বৰ 18 এটা কোণ আছে এই কোণৰ বেস এ কোণ হেজ এ বেস ৰেডিয়াস 4 cm হাইট টু 9 cm এটা শংকু দিয়া আছে তাৰ ব্যাসাৰ্ধ 8 cm আৰু উচ্চতা 9 cm তো আমাক ডাইৰেক্টলি দিয়া আছে ৰেডিয়াসটো কিমান দিয়া আছে r টো আমাক 4 cm দিয়া আছে আমাক হাইট টু h টো কিমান দিয়া আছে আমাক 9 cm দিয়া আছে তো আমাক কি আয়তন ওলাব লাগিব ভলিউম সিম্পলি ফৰ্মুলাটো বহাই দিলে আমাৰ ওলাই যাব ভলিউম ভলিউম কেনেকৈ ওলাই 1/3 পাই r স্কয়াৰ h ঠিক আছে স্পেয়াৰৰ ভলিউমৰ 3 ভাগৰ এভাগ হয় আসলতে এইখিনি আমি ভালকে ডিসকাস কৰিছো এই ফৰ্মুলা বিলাক কেনেকৈ মনত ৰাখিব লাগে তাৰ কাৰণে ট্ৰিক্সও দিয়া আছে আমাৰ পেইড কোৰ্সত এবাৰ আপোনালোকে ৰিভাইজ কৰি ল'ব ঠিক আছে এতিয়া আমি 1/3 টু 1/3 পাই টু পাই হিচাপে থম কাৰণ অপচনত পাই হিচাপে থৈছে r মানে 4 দুটা আছে r স্কয়াৰ ন সেইকাৰণে 4 দুটা হৈ যাব আৰু এটো 9 হৈ যাব 3 ইয়াক 3 বাৰ যাব গতিকে সিম্পলি মাল্টিপ্লাই কৰি দিওক 4 4 গুণ 16 16 3 গুণ 48 পাই অপচন ক'ত আছে বিত আছে গতিকে অপচন বি টো কাৰেক্ট আনসাৰ এটো মই আকৌ নুবুজাও সিম্পল ফৰ্মুলাত বহাই দিলে হ'ল কোৱেশ্চন নম্বৰ 19 টো আমি কৰিম কোৱেশ্চন নম্বৰ 19 টো আমাক কি কৈছে এইখিনি মই কৈ দিও যিসকলে ইউটিউবত চাই আছে ক্লাসটো যদিহে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈছে এবাৰ আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ক্লাসটো কেনেকুৱা পাইছে কাৰণ আপোনালোকে জনালেহে মোৰ মোটিভেশন থাকে ভিডিও বিলাক বনাবলৈ এটো আমি বহুত ডাঙৰ এটা টাৰ্গেট লৈছো যে মিনিমাম 30 খন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰিম তো এই সিৰিজটো যদি আপোনালোকৰ লাভ হৈছে জনাবলৈ নাপাহৰিব ইউটিউবত চোৱা সকলক কৈছো আমাক কি কৈছে A metal sphere of radius 24 cm is cut out into 8 equal pieces. 24 cm ব্যাসাৰ্ধৰ এটা ধাতুৰ গোলক স্ফিয়াৰৰ কথা কৈ আছে হেটো 8টা সমান টুকুৰাত কাটি দিলে 8টা সমান টুকুৰাত কাটি দিলে ঠিক আছে কাটি পিনি কি কৰিলে কাটি পিনি one pieces melted into in the form of sphere আৰু এটা কি হল সৰু গোলকৰ ৰূপত কাটি দিলে কাটি পিনি এটা সৰু গোলকৰ ৰূপ দিলে গলাই পিনি ঠিক আছে নতুন গোলকটোৰ ব্যাসাৰ্ধ লাগে ভলিউম ঠিক আছে আমি এটা কথা গম পাও যে স্ফিয়াৰ এটাৰ ভলিউম কেনেকৈ ওলায় এই 4/3 পাই r কিউব ওলায় 4/3 পাই r কিউব
তো আমি ধৰি লৈছোঁ এটা ডাঙৰ আমাৰ ওচৰত স্ফেয়াৰ আছিলে এটা ডাঙৰ আমাৰ ওচৰত গোলক আছিলে হয়নে সেইটো 24 চেণ্টিমিটাৰ ৰেডিয়াছ হয় ডাঙৰ কাৰণে আমি কেপিটেল আৰ লিখিছোঁ তো এইটো আমাৰ ওচৰত আছিলে অলৰেডি তো ইয়াৰ পৰা ইয়াকে কাটি পিনি এই ইকুৱেল চিন দিয়া মানে সমান বুজায় মই যদিহে কৈছোঁ আপোনালোকক 7 ইকুৱেল টু 5 প্লাছ 2 তাৰ মানে এই 5 প্লাছ 2 টো 7 বুজাই আছে মই 7 ইকুৱেল টু 5 প্লাছ 3 লিখিব নোৱাৰোঁ এই ইকুৱেল চিনটোৱে সমান বুজাই আছে মই যদিহে ইয়াত ইকুৱেল চিন ব্যৱহাৰ কৰিছোঁ তাৰ মানে এইটো এটা আমাৰ ওচৰত ডাঙৰ গোলক আছিলে তাৰ পৰা আমি ডাঙৰ গোলকৰ ভলিউম আছিলে তাৰ পৰা আমি সৰু গোলক বনালে ন গলাই পিনি সৰু গোলকৰ ভলিউম ধৰিছোঁ মই 4/3 পাই স্মল আৰ কিউব বুলি ধৰিছোঁ ঠিক আছে মই ধৰি লৈছোঁ তো এই দুটা বৰ্তমান সমান হৈ থকা নাই এইটো ডাঙৰ গোলক হয় এইটো সৰু গোলক হয় তো এই ডাঙৰ গোলকটো সৰু গোলক কিমানটা বনাইছে 8টা বনাইছে গতিকে মই এই সৰু গোলকৰ লগত 8টো মাল্টিপ্লাই কৰি দিম বুজি পাইছে তেতিয়া এই দুটা সমান হৈ গৈছে এই কথাটো বুজি পাইছে নে চাওক মোক এইটো হল ডাঙৰ গোলকৰ ভলিউম আয়তন এইটো হল সৰু গোলকৰ ভলিউম আয়তন এই দুটা সমান হোৱা নাই বৰ্তমানলৈকে আমাক কৈছে ইয়াৰ পৰা 8টা টুকুৰা কৰিছে তো এই ইয়াৰ আগত যদি মই এই সৰুটোৰ আগত 8 বহাম ন ইয়াৰ আগত 8 বহালেতো এইটো অলৰেডি ডাঙৰ হৈ আছে তে সৰুটোৰ লগত 8 মাল্টিপ্লাই কৰিলে দুটা সমান হৈ গ'ল বুজি পালে ন একেবাৰে সিম্পল হয় তো এই 4/3 পাই এই 4/3 পাইটো ডাইৰেক্টলি কেনসেল গুচি যাব ইকুৱেলছনৰ ইপাৰে সিপাৰে আছে ডাইৰেক্টলি কেনসেল গুচি যাব তো আমাৰ ওচৰত কি আছে আমাৰ ওচৰতে সিম্পলি r কিউবৰ ভ্যালুটো 8r কিউব বুলি এটোহে আমাৰ ওচৰত আছে ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ কোনো অসুবিধা নাই তো ইয়াৰ পৰা আমি কি ল'ব পাৰিম আমি যে আমি কিউব ৰুটটো ল'ব পাৰিম r কিউবটো যদি মই অকল r কৰি দিওঁ তো ইয়াকো মই ইয়াৰ পৰা কিউবটো নাইকিয়া হৈ যাব এটো অকল r হৈ যাব তাৰপা 8 মানে আমি কি লিখিব পাৰো 8 কিউব ৰুটটো মানে 2 3টা মাল্টিপ্লাই হৈ আছে তো 3টা দুইৰ পৰা অকল এটা 2 হৈ যাব ঠিক আছে আমি কিউব ৰুটটো লৈছো টুৱাইস r হৈ গ'ল তাৰ নেক্সট আমাক এই ডাঙৰ যেটো আছিলে স্ফিয়াৰ তাৰ ৰেডিয়াসটো আমাৰ 24 বুলি দিয়া আছে গতিকে ইয়াৰ ঠাইত মই 24 লিখিম বৰ্তমান ৰাতি 12টা বাজিবলৈ হ'ল লিটাৰেলি ৰাতি 12টা বাজিবলৈ হ'ল তথাপি মই ক্লাছ কৰিছো এই দুইটো এফালে আহিলে ডিভাইড হৈ যাব 24 ডিভাইডেড বাই 2 এইবিলাক স্টেপ বাই স্টেপ নকৰিলেও হয় তথাপি মই কৰি দিছো আৰু ইকুৱেল টু 12 তাৰ মানে এই সৰু গোলকটোৰ ব্যাসাৰ্ধ কিমান 12 সেন্টিমিটাৰ মই আশা কৰিছো বুজি পাইছে আপোনালোকে এই ক্যালকুলেশন দখৰ নুবুজালেও হয় পাৰিব আপোনালোকে মেইন কথাটো হল এই কনসেপ্টটো বুজি পোৱা কেনেকৈ আমি কৰিছো গুটেখিনি কৰিলো বুলি ধৰিলো এটো নাই কৰা ন question number 20 a sector of angle 30 is এটা কথা মই কৈ দিও আমাৰ মেথছৰ আৰু ক্লাছ আহিব আমাৰ মেথছৰ আৰু টপিক বিলাকত ক্লাছ আহিব মাত্ৰ আপোনালোকে ধৈৰ্য ধৰক আমি ক্লাছেছ আনিম বহুত ক্লাছেছ আনিম আৰু এক্সামৰ লাগে সম্পূৰ্ণ ৰেডি কৰি দিয়া হ'ব আপোনালোক তাৰ কাৰণে অলপমানো চিন্তা নকৰিব যদি কৰবাত দুই এটা আমাৰ মিছ হৈ আছে ক্লাছেছ আহিব পেইড কোৰ্সৰ কথা কৈছো দেই পেইড কোৰ্সৰ কথা কৈছো পেইড কোৰ্সত ক্লাছ আমাৰ আহিব আৰু প্ৰেক্টিস কোৱেশ্চন আনিম আমি আৰু মক টেস্টও আনিম আমি আপোনালোক এনেকুৱাকে ৰেডি কৰা হ'ব নহয় যাতে আপুনি এনেকে ক'ব নোৱাৰে যে মই মেথছৰ কাৰণে ফেইল হৈছো মই ইংলিছৰ কাৰণে ফেইল হৈছো এই কথাটো আপুনি নেক্সট বাৰ ক'ব নোৱাৰে আপুনি 100% চাকৰি পাবই লাগিব আপুনি 100% চাকৰি পাবই লাগিব যদি আমাৰ পৰা পঢ়িছে লক্ষ্যতকত পঢ়া সকলোৱে 100% চাকৰি পাব লাগিব মাত্ৰ আপুনি ধৈৰ্য ধৰি পঢ়ক কোৱেশ্চনটা আমাক কি কৈছে a sector of angle 30 is cut out from a circular disc of radius 6 cm 6 cm ব্যাসাৰ্ধৰ বৃত্তাকাৰ ডিস্কৰ পৰা 30 ডিগ্ৰী কোণৰ এটা সেক্টৰ কাটি লোৱা হ'ল তো এটো আমাৰ ওচৰত আছিল এটা সাৰ্কেল তো ইয়াৰ পৰা এটো 6 cm ৰেডিয়াস বুলি কৈছে এটো আমাৰ 6 cm ৰেডিয়াস হয় তো ইয়াৰ এটা 30 ডিগ্ৰী এংগুলত কাটি দিয়া হল বুলি কৈছে কাটি পিনি উলিয়াই আনা হল বুলি কৈছে তো যেটো এৰিয়া কাটিলে সেই কাটা টুকুৰাৰ এৰিয়া কিমান হয় ক্ষেত্ৰফল কিমান হয় লাভ দিছে তাৰ মানে এই গোটেই সাৰ্কেলটোৰ এৰিয়া নহয় অকল এটো এৰিয়া গোটেই সাৰ্কেলটোৰ এৰিয়া বুলি ক'লে যদি আমাৰ উলাব দিয়া হেতেন গোটেই সাৰ্কেলৰ এৰিয়াটো আমি কেনেকৈ উলাও পাই r স্কয়াৰ বুলি কওঁ ন গোটেইটো এৰিয়া ক'লে পাই r স্কয়াৰ হয় বৰ্তমান গোটেইটো নালাগে অকল এই টুকুৰাটোহে লাগে কোনটো টুকুৰা লাগে এই যেটো এংগল হয় থিতা বুলি ধৰিছো হেতু উলাব লাগে গোটেইটো কিমান হয় 360 ডিগ্ৰী হয় গতিকে 360 ডিগ্ৰী আমি ডিভাইড কৰি দিম ঠিক আছে যেতিয়া আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এৰিয়া উলাব দিলে আমি এটো ফৰ্মুলা ইউজ কৰিম তো এই থিতা মানে আমাক দিয়া আছে 30 গতিকে 30 ডিভাইডেড বাই 360 পাই ইনটু r স্কয়াৰ মানে 6 ইনটু 6 ৰেডিয়াসটো আমাৰ 60 আছে তো এটো শূন্য কেনসেল 6 সবাৰ গল 6 কেনসেল তাৰ মানে 3 পাই হ'ব কাৰেক্ট আনসাৰ অপচন এটো হ'ব কাৰেক্ট আনসাৰ ভেৰি সিম্পল হয় বুজি পালে বুলি ধৰিলো নেক্সট কোৱেশ্চনটোলৈ যাব পাৰি বহুত ৰাতি হল
কিবা বুজি নাপালে ৰিপিট কৰি চালে হ'ল আজিৰ লাষ্ট কুৱেশ্যন নম্বৰ 29 এইটো কুৱেশ্যন আপুনি নিজে কৰিব পাৰিব তথাপি মই কৰি দিছো আমাক কি কৈছে এট এ ক্লাছ টেষ্ট for 50 students 50 জন ছাত্ৰ ছাত্ৰী এটা পৰীক্ষাত 50 জন ছাত্ৰ ছাত্ৰী আছে তাৰ পৰীক্ষাত কি ক'লে এভাৰেজ তো এভাৰেজ যতে থাকিব আমি টোটেলটো ওলাব লাগিব তাত এভাৰেজ স্কোৰ কিমান পালে 45.5 পালে তো মই এভাৰেজ শব্দটো দেখা পালে ডাইৰেক্টলি টোটেল সদায় ওলাম টোটেল মাৰ্কস কিমান জন ষ্টুডেন্ট 50 জন ষ্টুডেন্টৰ 50 জন ষ্টুডেন্টৰ টোটেল কেনেকৈ ওলাও যেটো এভাৰেজ আছে 45.5 আছে তাৰ লগত কিমান জন ষ্টুডেন্ট আছে হেটো মাল্টিপ্লাই কৰক তো 5 5 গুণ 25 এই পইণ্টটো নাই বুলি জিৰোটো নাই বুলি ধৰিব সিম্পলি মাল্টিপ্লাই কৰক 5 5 * 25 2 উকলিলে 5 5 গুণ 25 27 7 2 উকলিলে 5 4 গুণ 20 মানে 22 এটা জিৰো আমাৰ আছে এই জিৰোটো ইয়াত বহাই দিব এটাৰ আগত পইণ্ট আছে গতিকে এটা সংখ্যাৰ আগত পইণ্ট তাৰ মানে জিৰোটো কেনসেল তাৰ মানে এটো মাল্টিপ্লাই কৰিলে আমি 2275 তো টোটেল মাৰ্কসটো আমি কিমান পালো 2275 ইয়াৰ লাগি ক্লিয়াৰ আপন চেকিং আকৌ ভালকে যেটা চেক কৰিলে পৰীক্ষা কৰাৰ সময় দেখা গল যে কি দেখা গল ইট ওয়াজ ফাউন্ডেড ইনকাৰেক্ট ডাটা এন্ট্ৰি had been occurred where 85 was incorrectly entered as 58 আকৌ এবাৰ যেটা চেক কৰিলে দেখা পালে যে 85 টো ভুলকে 58 হিচাপে লিখা হল 85 হ'ব লাগিছিলে কিন্তু বৰ্তমান 58 হে হল তাৰ মানে মোক এটা কথা কও টোটেল মাৰ্কসটো আমাৰ আছে 2275 আছে ভৰাব লাগিছিলে মাৰ্কসটো কিমান 85 বুলি ভৰালে কিমান বুলি 58 বুলি তাৰ মানে কিমান কম মাৰ্কস ভৰাব লাগিছিলে 85 মাৰ্কসটো দিব লাগিছিলে 85 নিদি পিনি মাত্ৰ 58 হে দিলে তাৰ মানে কিমান মাৰ্কস কমকে দিলে আমি মাইনাস কৰি দিম 15 পৰা 8 গলে 7 থাকিলে এফালে আমাৰ 7 থাকিলে 7 পৰা 5 গলে 2 তাৰ মানে 27 মাৰ্কস কমকে দিলে বুজি পালে না নাপালে আকৌ এবাৰ কম আমাক কৈছে যে 85 মাৰ্কস দিব লাগিছিলে দিলে 58 মাৰ্কস 85 মাৰ্কস দিব লাগিছিলে দিলে 58 85 দিয়াৰ হলনি 58 তাৰ মানে দিব লাগিছিলে আপোনাক 85 মাৰ্কস কিন্তু টিচাৰে কমকে ভুলতে দি পালে 58 মাৰ্কস মানে 27 মাৰ্ক এটা কমকে দিলে আগতে টোটেল মাৰ্কস আছিল আমাৰ 2275 আৰু 27 মাৰ্কস দিব লাগিব তেতিয়া শুদ্ধ হ'ব তো 27 মাৰ্কস আমি যোগ কৰি দিম হাতে আছে 12 ৰ 2 1 হাতে 9 10 1 2 1 3 2302 তো বৰ্তমান টোটেলটো আমাৰ কিমান আছে বৰ্তমান টোটেলটো আমাৰ 2302 তো আমাক বৰ্তমান নতুন কাৰেক্ট ডাটাটোৰ এভাৰেজ লাগে ঠিক আছে এভাৰেজ এটা আমাৰ অসমীয়াত লিখিব থাকি গল সকে তো ইয়াৰ বৰ্তমান কাৰেক্ট ডাটাটো এভাৰেজ লাগে কাৰেক্ট ডাটাটো আমাৰ ওচৰত কিমান আছে 2302 আছে এভাৰেজ ওলাবলে কিমানটা মানুহ আছে হেতু আমি ডিভাইড কৰো 50 জন আছে ন টোটেল ছাত্ৰ ছাত্ৰী 53 ৰে ডিভাইড কৰিম 5 4 বাৰ দিলে মানে হৈ গল আমাৰ 200 302 হৈ গল 5 6 বাৰ দিলে মানে আমাৰ 300 হৈ গল 2 আহিলে পইণ্ট ইয়াত দিলে মানে ইয়াত 0 আহিব ইয়াত আৰু এটা 0 দিলে মানে ইয়াত আৰু এটা 0 আহিব 50 এ 4 বাৰ দিলে মানে 200 হ'ব তাৰ মানে 46.04 ভালকে চাব 40 নহয় 04 অপচন বি টু কাৰেক্ট আনসাৰ মই আশা কৰিছো এতিয়া ক্ৰিস্টেল ক্লিয়াৰ হল পুনৰবাৰ কম যদিহে আপোনালোকে সম্পূৰ্ণ কনসেপ্ট প্ৰত্যেকটো সাবজেক্টৰ ক্লিয়াৰ কৰিব বিচাৰিছে লক্ষ্যটক এপ্লিকেশনটো এবাৰ চাব পাৰিব ফ্ৰী কে ডেমো ক্লাস সমূহ চাব পাৰিব এনেকুৱা নহয় যাতে আপোনালোকে এক্সামত পস্তাব লগিয়া হয় পিছত যেতে এক্সাম হ'ব ৰিজাল্ট দিব যাতে পস্তাব লগিয়া নহয় হেতু কাৰণে কৈছো এবাৰ চেক কৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ